আপুনি আঁতৰি দিয়ক আইতা কওক আইতা কওক প্ৰশাসনমূলক লোভৰ ৰাজনীতি প্ৰশাসনৰ ৰাজনীতি এই ৰাজনীতিৰ বিপৰীতে বৰ্তমান সময়ত অসমৰ জনসাধাৰণে জাগি উঠিছে তেওঁলোকৰ যি গণতন্ত্ৰৰ অধিকাৰ খৰ্ব কৰিবলৈ গৈ মানুহৰ মাজত যি টোপ বিলাইছে এই ভুৱা টোপৰ বিপৰীতে আজি মানুহ জাগ্ৰত হৈছে গতিকে আমি এইবাৰ বুজিব পাৰিছোঁ আমাৰ বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে এইবাৰ আমাৰ ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ সমূহ গাঁও পঞ্চায়তৰ সদস্য আঞ্চলিক সদস্য সকলোকে বিপুল ভোটত জয়যুক্ত কৰাৰ এই প্ৰচেষ্টা চলিছে তাৰ প্ৰমাণ আজি মুক্তভাৱে কংগ্ৰেছৰ সমৰ্থনত জনসাধাৰণ ওলাই আহিছে নিশ্চিত ৰূপত আজি 2025 পঞ্চায়ত ইলেকশ্যন আজি লাষ্ট দিন আজি 9:30 আজি প্ৰচাৰ সামৰণি পৰিব আৰু আজি ৰাজগড় পঞ্চায়তৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ড সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আজি কমলপুৰে 3 নম্বৰ ৱাৰ্ড গোট খাইছে ৰাইজৰ যি উপস্থিতি তাৰপৰা আমি প্ৰমাণ কৰিব পাৰোঁ যে 2 তাৰিখে পৰহিলৈ হ'বলগীয়া নিৰ্বাচনত কংগ্ৰেছৰ পক্ষত ভোট দি জনতা এটা বিপিয়া সমষ্টিৰ ৰাইজে কাম কৰি এটা গণতন্ত্ৰৰ সুস্থিৰ কাৰণে ভোট প্ৰদান কৰিব বুলি আমি বিশ্বাস কৰিছোঁ আপোনালোকে চাওক বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন পৰ্যায়ৰ কৰ্মী সকলো আহি ইয়াত উপস্থিত হৈছে এতিয়া প্ৰমাণ কৰি দেখাইছে যে তেওঁলোকে পৰিৱৰ্তনৰ শ্লোগান দি শাসনলৈ আহিছিলে আৰু এতিয়া ৰাইজে পৰিত্ৰাণ বিচাৰিছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত আমাৰ ৰাজগড় পঞ্চায়তৰ পৰা আমাৰ আঞ্চলিক সদস্য প্ৰাৰ্থী নৱনীতা বৰা আমাৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় আটাইকেইটা ৱাৰ্ডৰ আমাৰ প্ৰাৰ্থী আৰু আমাৰ জেপিচি যিগৰাকী কেণ্ডিডেট আমাৰ মাজত উপস্থিত আছে প্ৰমোদ ভূঞা ডাঙৰীয়াক বিপুল ভোটত ভোট দি জয়যুক্ত কৰাই সুস্থ গণতন্ত্ৰৰ নিদৰ্শন ৰাজগড় পাই যে দাঙি ধৰিব আজি ইয়াৰ উপস্থিতি ইয়াকে প্ৰমাণ কৰি দেখাইছে।